14 তাৰিখে ক্লাছ 9ৰ ল'ৰা এটা টিউশ্যন কৰিবলৈ যায় সদায় গধূলি যায় আহোঁতে 7টা 7:30 হয় টাইম হয়। তো সেইদিনা 14 তাৰিখে যেতিয়া টিউশ্যন কৰি আহোঁতে যেতিয়া ৰাস্তাত এই মহম্মদ আলী মাষ্টৰ হেডমাষ্টৰ হাইস্কুল এম ই স্কুলৰ হেডমাষ্টৰ তেওঁ সোণাইগাঁও এম ই স্কুলৰ হেডমাষ্টৰ সোণাইগাঁও এম ই স্কুল আহোঁতে ল'ৰাজনক মানে ভয় ভাবুকি দি মুখত ফোপা দি আপোনাৰ জংঘলত লৈ যায়। লৈ গৈ তেওঁ মানে অনৈতিক কাম কৰে, ধৰ্ষণ মানে অনৈতিক কাম কৰে। গতিকে যেতিয়া কাম কৰি সি গুচি যায়, ল'ৰাটো যেতিয়া ঘৰত অহাৰ পিছত ল'ৰাটোৱে বিতংগে তেওঁৰ মাক বা বাপেকক এই কথাটো অৱগত কৰে। অৱগত কৰাৰ পিছত আমি তাৰমানে ইয়াৰ এটা উচিত ব্যৱস্থাৰ কাৰণে পুলিচ থানাত আমি কৰিলোঁ, এই বিষয়টো অৱগত কৰালোঁ। এজাহাৰ ঢিং আৰক্ষী থানা অৱগত কৰালোঁ, কিন্তু এতিয়ালৈকে তেওঁক বিচাৰি উলিয়াব পৰা নাই পুলিচ প্ৰশাসনে। আশা কৰোঁ অতি সোনকালে তেওঁক কৰায়ত্ব কৰক আৰু বিচাৰি উলিয়াই অতি সোনকালে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এনেকুৱা কাম আৰু আগলৈ কেতিয়াও নহয়। সমাজৰ কাৰণে এইটো এটা বহুত এটা আপোনাৰ ক্ষতিকৰ কাম। গতিকে এনেকুৱা কাম যদি সমাজত হৈ থাকে, সমাজৰ আমাৰ বৃহৎ ক্ষতি হ'ব। গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ইয়াক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে, মই চৰকাৰলৈকে অনুৰোধ কৰিলোঁ যাতে তেনেকুৱা শিক্ষকসকলক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰি তেওঁক এটা সমাজক এটা মানে সান্তনা দিয়ে বা সমাজক এটা দৃষ্টান্তমূলক উদাহৰণ দিয়ে বুলি আগলৈ যাতে তেনেকুৱা কাম নহয় সেইটো ব্যৱস্থা কৰিব বুলি মই অনুৰোধ কৰিলোঁ চৰকাৰ। তেনেকুৱা কাম মই শুনামতে তেওঁ আৰু 2-3 ঠাইত তেনেকুৱা কাম কৰিছিলে। কৰাৰ পিছত ৰাইজে তেওঁক বহুত ধৰণে আপোনাৰ কৰিলে, বিচাৰ কৰিলে, কিন্তু তেওঁ 14 তাৰিখে ক্লাছ 9ৰ ল'ৰা এটা টিউশ্যন কৰিবলৈ যায় সদায় গধূলি যায় আহোঁতে 7টা 7:30 হয় টাইম হয়। তো সেইদিনা 14 তাৰিখে যেতিয়া টিউশ্যন কৰি আহোঁতে যেতিয়া ৰাস্তাত এই মহম্মদ আলী মাষ্টৰ হেডমাষ্টৰ হাইস্কুল এম ই স্কুলৰ হেডমাষ্টৰ তেওঁ সোণাইগাঁও এম ই স্কুলৰ হেডমাষ্টৰ সোণাইগাঁও এম ই স্কুল আহোঁতে ল'ৰাজনক মানে ভয় ভাবুকি দি মুখত ফোপা দি আপোনাৰ জংঘলত লৈ যায়। লৈ গৈ তেওঁ মানে অনৈতিক কাম কৰে, ধৰ্ষণ মানে অনৈতিক কাম কৰে। গতিকে যেতিয়া কাম কৰি সি গুচি যায়, ল'ৰাটো যেতিয়া ঘৰত অহাৰ পিছত ল'ৰাটোৱে বিতংগে তেওঁৰ মাক বা বাপেকক এই কথাটো অৱগত কৰে। অৱগত কৰাৰ পিছত আমি তাৰমানে ইয়াৰ এটা উচিত ব্যৱস্থাৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।